নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ ডাঙৰ খবৰ। আৰু মাত্ৰ 19 দিন বাকী ভোট গণনালৈ। বিহুৰ আনন্দৰ মাজতে আৰম্ভ হৈছে কাউণ্টডাউন। কোন বহিব এইবাৰ দিছপুৰৰ মছনদত? এতিয়া প্ৰতিটো দিন উৎকণ্ঠাত পাৰ কৰিছে শাসক বিৰোধী সকলোৱে। আৰু মাত্ৰ 19 দিন বাকী আছে ভোট গণনালৈ। বিহুৰ আনন্দৰ মাজতে আৰম্ভ হৈছে কাউণ্টডাউন। কোন বহিব এইবাৰ দিছপুৰৰ মছনদত? দিছপুৰৰ মছনদ দখলৰ যুঁজত এতিয়া মাত্ৰ 19 দিন বাকী। 4 মে'ত অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা হ'ব। আৰু এতিয়া প্ৰতিটো দিন উৎকণ্ঠাত পাৰ কৰিছে শাসক বিৰোধী সকলোৱে। পৰৱৰ্তী খবৰ, লোকসভাৰ আসনৰ সংখ্যা 543ৰ পৰা 850লৈ বৃদ্ধিৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ। মহিলা সংৰক্ষণ আইন কাৰ্যকৰী কৰাৰ লক্ষ্যৰে এই বৃহৎ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ। প্ৰস্তাৱিত খচৰা বিল সাংসদসকললৈ প্ৰেৰণ কেন্দ্ৰীয় চৰকাৰৰ। সংসদৰ বিশেষ অধিৱেশনত সংবিধান সংশোধনীৰ সম্ভাৱনা আছে। আৰু এই সিদ্ধান্তই দেশৰ নিৰ্বাচনী ব্যৱস্থাত অভূতপূৰ্ব পৰিৱৰ্তন আনিব। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। আগন্তুক 5 দিনলৈ অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট। এই সময়ছোৱাত প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে। ৰাজ্যবাসীক এই সন্দৰ্ভত সতৰ্ক কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যত পুনৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অহা 18 এপ্ৰিল পৰ্যন্ত ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট। অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে এলাৰ্ট। আগন্তুক 5 দিনৰ বাবে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ধুমুহা আৰু বিজুলী ঢেৰেকনিৰে সংহাৰ চলাব বতৰে। এই সময়ছোৱাত প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত প্ৰলয়ংকাৰী ধুমুহা অহাৰ সম্ভাৱনা আছে। অসমৰ লগতে মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো জাৰি কৰা হৈছে এলাৰ্ট। আৰু এই সময়ছোৱাত বজ্ৰপাত, শিলাবৃষ্টিৰ সম্ভাৱনা আছে। সেই হেতুকে মুকলি ঠাইত আশ্ৰয় নল'বলৈ পৰামৰ্শ বতৰ বিজ্ঞান কেন্দ্ৰৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিহুৰ আনন্দৰ মাজতে গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। GMCHৰ পাছফালে উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। ঘটনাস্থলীত ভঙাগড় আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। এতিয়া উদ্ধাৰ হোৱা নাই মৃত লোকজনৰ পৰিচয়। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ভঙাগড় আৰক্ষীৰ। পৰৱৰ্তী খবৰ, বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হ'ব সম্ৰাট চৌধুৰী। বিজেপিৰ বিধায়িনী দলৰ বৈঠকত লোৱা হৈছে এই সিদ্ধান্ত। বুধবাৰে দিনৰ 11 বজাত শপত ল'ব বিহাৰৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰলৈ বিজেপিৰ মুখ্যমন্ত্ৰী হ'ব বিহাৰত। পৰৱৰ্তী খবৰ, নৰেন্দ্ৰ মোদীয়ে আজিকালি মোৰ চকুত চকু থৈ কথা ক'ব নোৱাৰে। মই তেওঁৰ চকুলৈ চালে তেওঁ চকু তল কৰি দিয়ে। প্ৰধানমন্ত্ৰী মোদীক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইৰাণক সহায় কৰিবলৈ চীনে আগবাঢ়ি অহাৰ পিছতে এতিয়া চিন্তাত পৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। যুদ্ধত ইৰাণক প্ৰত্যক্ষভাৱে সহায় কৰিব চীনে। আৰু এই খবৰ শুনাৰ পিছতে এতিয়া মহা চিন্তাত পৰিছে ডনাল্ড ট্ৰাম্প। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে চীনৰ প্ৰৱেশ নিশ্চিত। আৰু এতিয়া বিশ্বজুৰি চৰ্চিত হৈছে তৃতীয় বিশ্বযুদ্ধৰ উকমুকনিৰ কথা। ইজৰাইলে পেলেষ্টাইনী, ইৰাণী, লেবাননী নাগৰিকক কৰিছে ভয়ংকৰ আক্ৰমণ। ইফালে তুৰস্ককো যুদ্ধৰ মাজত টানি আনিবলৈ চেষ্টা কৰিছে ইজৰাইলে। ইয়াৰ মাজতে এই যুদ্ধত চীনৰ প্ৰৱেশ প্ৰায় নিশ্চিত হৈ পৰিছে। CNN ৰিপৰ্ট মতে
ইৰাণক চীনে আগন্তুক সময়ত প্ৰদান কৰিব বহু ভয়ংকৰ অস্ত্ৰ শস্ত্ৰ। এই অস্ত্ৰ শস্ত্ৰৰ কথা শুনাৰ পিছতে এতিয়া নিদ্ৰাহৰণ হৈছে ট্ৰাম্পৰ। এতিয়া বাৰে বাৰে চীনক এই যুদ্ধৰ পৰা আঁতৰি থাকিবলৈ ভাবুকি প্ৰদান কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। পৰৱৰ্তী খবৰ, অহা 7 মেত অপাৰেশ্যন সিন্দুৰৰ বৰ্ষপূৰ্তি উদযাপন কৰা হ'ব। এই সন্দৰ্ভত জয়পুৰত প্ৰতিৰক্ষা মন্ত্ৰীৰ বিশেষ বৈঠক অনুষ্ঠিত হ'ব। তিনিদিনীয়া সন্মিলনত উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, লগতে উপস্থিত থাকিব CDS আৰু সেনাৰ মুৰব্বীসকল। অপাৰেশ্যন সিন্দুৰৰ পৰ্যালোচনা কৰিব এই বৈঠকত। লগতে নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত হ'ব চৰ্চা। দেশৰ সামৰিক শক্তি আৰু ৰণনীতিৰ ওপৰতো কৰিব আলোচনা। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ মাজত প্ৰায় 40 মিনিট সময় ধৰি আলোচনা হয়। মধ্যপ্ৰাচ্যৰ উত্তেজনাময় পৰিস্থিতিৰ বিষয়ে দুয়োৰে মাজত বাৰ্তালাপ হয়। বিশ্বৰ শক্তিখণ্ডৰ সুৰক্ষাৰ স্বাৰ্থত হৰমুজ প্ৰণালী খোলা ৰখাৰ বিষয়ত আলোচনা কৰে এই দুয়োগৰাকী নেতাই। পৰৱৰ্তী খবৰ, নিৰ্বাচনত ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু ধনৰ টোপ বিজেপিৰ। তামিলনাডুত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলে মহিলাসকলে প্ৰতিমাহে লাভ কৰিব 2000কৈ টকা। লগতে লাভ কৰিব বছৰত বিনামূলীয়াকৈ 3টা ৰন্ধন গেছৰ চিলিণ্ডাৰ। বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ, আৰু নিৰ্বাচনী ইস্তাহাৰত তামিলনাডুৰ জনতাক এই প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। পৰৱৰ্তী খবৰ, আকৌ অসমতে অসমৰ জাতীয় সংগীতক চূড়ান্ত অপমান। এইবাৰ বৰপেটাৰ প্ৰাইভেট স্কুলৰ ডায়েৰীত এয়া কি ছপা কৰিলে পঢ়ি চাওক আৰু ভাবক। হ'ব লাগে অ মোৰ আপোনাৰ দেশ, তেওঁলোকে ছপাইছে বা লিখিছে অ মোৰ আপোনাৰ দেশ। এই মুহূৰ্তত প্ৰশ্ন হৈছে, কিয় বাৰে বাৰে অপমানিত হ'বলগীয়া হয় অসম আৰু অসমীয়াৰ আৱেগ। আকৌ অসমতে অসমৰ জাতীয় সংগীতক চৰম অপমান। পুনৰ জাতীয় সংগীত বিকৃত কৰিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে। শিক্ষাৰ্থীৰ ডায়েৰীত বিকৃত কৰি ছপা অসমৰ জাতীয় সংগীত। বেবেৰিবাং ভাষাৰে ছপা কৰিলে অ মোৰ আপোনাৰ দেশ। বৰপেটা ৰোডৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় মেৰিয়ান স্কুলৰ এই কাণ্ড। এটা শাৰীও শুদ্ধকৈ ছপা নকৰিলে ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনে। আনকি শিৰোনামতো ছপা কৰিলে অ মোৰ আপোনাৰ দেশ। আৰু এইদৰে আকৌ অসমতে অসমৰ জাতীয় সংগীতক চূড়ান্ত অপমান কৰা হৈছে। পৰৱৰ্তী খবৰ, গৰু বিহুৰ দিনা গৰু ভৰ্তি বাহনৰ পৰা ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে 4জনকৈ হিন্দু যুৱক। আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে জ্যোতিষ ডেকা, পুলকেশ ডেকা, ৰাজু বৰ্মন আৰু মিণ্টু ডেকাক। নলবাৰীত সংঘটিত হৈছে এই কুকাণ্ড। গৰু বিহুৰ দিনাই নলবাৰীত কুকাণ্ড যুৱকৰ। আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে জ্যোতিষ ডেকা, পুলকেশ ডেকা, ৰাজু বৰ্মন আৰু মিণ্টু ডেকাক। গৰু কঢ়িওৱা বাহনৰ পৰা দাবী কৰিছিল লাখ লাখ টকা। নলবাৰীত যোৱা নিশা অবৈধ গৰু সৰবৰাহকাৰীৰ পৰা দাবী কৰিছিল এই ধন। নিশা 12 বজাত আৰক্ষী বিষয়া পৱন কলিতাৰ নেতৃত্বত জব্দ কৰে এখন গৰুভৰ্তি বাহন। বিলাসী ফৰ্চুনাৰ বাহন লৈ ধন দাবী কৰিছিল এই গৰু ভৰ্তি বাহনৰ পৰা। ডিআই বাহনসহ আৰক্ষীয়ে জব্দ কৰিছে 9টাকৈ গৰু। আৰু গৰু বিহুৰ দিনাই এইদৰে নলবাৰীত এই 4গৰাকী হিন্দু যুৱকৰ কুকাণ্ড পোহৰলৈ আহিছে।